ক্ষুদ্ৰ সঞ্চয় বেংকসমূহ এচাম ব্যক্তিৰ বাবে সোণৰ কণী পাৰা হাঁহত পৰিগণিত হৈছে নেকি? দক্ষিণ কামৰূপত গঢ় লৈ উঠা একাংশ ক্ষুদ্ৰ সঞ্চয় এতিয়া হাতী খোৱা লোকৰ পইচা প্ৰবঞ্চনাৰে আত্মসাৎ কৰাৰ ভয়ংকৰ অভিযোগ। ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ লগতে বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ বিৰুদ্ধে বিগত সময়ছোৱাত উঠিছে এই ভয়ংকৰ অভিযোগ। অতি শেহতীয়াভাৱে বৰদুৱাৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ অধ্যক্ষ আদিত্য ৰাভাক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল। একাংশই বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ মুখ্য আহ্বায়ক হৈ চৰকাৰ বিৰোধী স্থিতি লোৱাৰ বাবে তেখেতক কৰায়ত্ব কৰাৰ অভিযোগ কৰি অহাৰ সময়তে আমাৰ অনুসন্ধান আহিছে এই ঘটনাৰ প্ৰকৃত কাৰণ। এখেতৰ নাম খনীন্দ্ৰ দৈমাৰী। এখেত আৰু এখেতৰ সহযোগী জয়ন্ত দলৈ এগৰাকী RTI কৰ্মী। প্ৰথমে শুনক এখেতৰ মুখেৰে কিছু কথা। বৰদুৱাৰ সমবায় সমিতিত মানে বহুত মানুহে পইচা উঠিছিলে, এই পইচাটো মেচিউৰিটি হোৱা বুলি মানুহবিলাকে কৈছে, পোৱা নাই। নোপোৱাৰ ফলত আৰু কিবা বিক্ৰী কেলেংকাৰীৰ কথা শুনিলোঁ। শুনাৰ পিছত মই মোৰ সতীৰ্থ জয়ন্ত দলৰ নামত মই এটা RTI মাৰিলোঁ, RTI কৰিলোঁ। RTI কৰাৰ পিছত দেখি তাতে বহুত ধৰণৰ খেলি মেলি, বহুত ধৰণৰ কিবা কিবি ওলাইছে আৰ্টিকলটো। কেনেকুৱা সেইবুলি ধৰ এই ধৰ যিটো সমবায় যিটো বেংক খুলিছিলে, বহুত মানুহে ধৰ পইচা টকা খুজিছিলে, মেচিউৰিটি হৈছিল বোলে, টকাখিনি পোৱা নাই। তাৰপিছত আৰু এটা খেলি মেলি দেখা পালোঁ, এই বেনানা ফাইবাৰৰ নামত তেখেতে 8,11,000 টকা লৈছিলে। লোৱাৰ বিনিময়ত সেইটোতো একোতো ইউটিলাইজেশ্যন ক'তো কৰা নাই, আমি দেখা পোৱা নাই। আৰু এটা বিজয়নগৰৰ এপেক্স বেংকত 55,04,428 টকাও লৈছিলে তেখেতে, সেইটোৰো কোনো ইউটিলাইজ দেখা পোৱা নাই। RTI কৰাৰ পিছত এতিয়ালৈকে 15জন মানুহে এতিয়ালৈকে আৰক্ষী থানাত গৈ এটা গোচৰ হৈছে। তেখেতসকলে একাউণ্টবোৰ জমা দিছে, কিন্তু কিছুমানৰ একাউণ্টবিলাক সিহঁতে লৈছে, মেচিউৰিটি হৈছে, পইচাটো দিম বুলি পেলাই কথাটো লৈছে সিহঁতে। একাউণ্ট মানে কেইজনমানৰ আছে, কেইজনমানে পোৱা নাই এতিয়ালৈকে একাউণ্ট। আৰু তেখেতসকলো আছে মোৰ লগত, তেখেতেও ক'ব কথাখিনি। বহুতো সংবাদ মাধ্যমত সামাজিক মাধ্যমত এটা বস্তু প্ৰচাৰ হৈছিলে যে আদিত্য ৰাভাৰ যিহেতুকে বৰদুৱাৰ বাগানৰ ভূমিপত্তন দাবী সমিতি দুপৰস্ত আছিলে, তাৰ বাবে তেখেতক এৰেষ্ট কৰা হৈছে। এনেকুৱা কিবা আছিলে? আৰু সেইটো এটা স্পষ্ট কথা। আজি ছ'চিয়েল মিডিয়াত বহুত জনে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে তেখেতক এৰেষ্ট কৰাৰ পিছত, কিন্তু মই একচুৱেলি ভূমিক লৈ এইটো RTI কৰা নাই। আৰু তথ্যটো আপোনাৰ দেখাম, তাতে ভূমিক লৈ কোনো কথা লিখা নাই, এইটো এটা ভুল ধাৰণা। একচুৱেলি সিহঁতে সমবায়ৰ যিটো বিত্তীয় কেলেংকাৰী হৈ আছে, সেইটো কথা একচুৱেলি গাপ দিয়াৰ চেষ্টা কৰে তেখেতসকলে। তাৰ ফলত সিহঁতে ভূমিৰ কথাটো ওলাই আছে, কিন্তু সঁচা কথা আৰু একদম সঁচা কথা কৈছোঁ মই, ইয়াত ভূমিৰ লগত কোনো জড়িত কথা তেখেতৰ একো এজাহাৰত নাই, আৰু তেখেতক ভূমিৰ গোচৰত এৰেষ্ট কৰাও নাই। তেখেতক RTIৰ ভিত্তিতহে এৰেষ্ট কৰিছে। এতিয়া আহোঁ এই সকল সহজ সৰল গয়া মহিলা পুৰুষ ওচৰলৈ। এখেত একোগৰাকী ক্ষুদ্ৰ সঞ্চয় ধন জমাকৰ্তা গ্ৰাহক। এইবাৰ এখেতসকলৰ মুখেৰে শুনক প্ৰকৃত ঘটনা। গাঁও খুলিছোঁ আপোনাৰ, মই ক্ষুদ্ৰ অঞ্চল বেংকত আপোনাৰ মই ডেইলি 600 পইচা থৈছিলোঁ। আৰু ক্ষুদ্ৰ অঞ্চল পইচা আপোনাৰ কালেক্ট কৰিছিলোঁ আপোনাৰ বিদেশ চেণ্টাৰত হয়। আপোনাৰ তেখেতৰ ঘৰ আছে ধাওঁগাঁও। আপোনাৰ আজি ধৰ পইচা 2023 আপোনাৰ জমা কৰিছিলোঁ, কিন্তু আপোনাৰ 2 বছৰ হৈ গ'ল। তেখেতে আপোনাৰ ফোনটো উঠাই আমি পইচা দিম বুলি কয়, আজিলৈকে আপোনাৰ পইচাটো আমি পাওনি হোৱা নাই। কিমান টকা পাব? তাৰপিছত মই এতিয়া পইচা পাম 1,30,000 টকা পাম। আমি ডেইলি 500 কৰি পইচা থৈছিলোঁ ক্ষুদ্ৰ সঞ্চয়ত, আৰু এজেণ্ট আছিল বিৰেশ ৰাভা, এই খাংগাৰ গাঁৱৰ হয়। কিন্তু পইচাটো মেচিউৰিটি হৈ গৈছে, জমা বহীটো লৈও গৈছে, কিন্তু এতিয়াকলৈ পইচাটো আহি পোৱা নাই। আৰু ফোন কৰিলে ফোনো ৰিচিভ নকৰে, ঘৰলৈ গ'লে মানুহ লগ নাপায়, সেনেকুৱাকৈ আৰু মুঠতে আমাক পইচাটো এতিয়া লাগে। আমাৰ হাজবেণ্ডৰো বেমাৰ হৈ আছে, কেঞ্চাৰ বেমাৰ হৈছে, আৰু নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলত ভৰ্তি কৰা হৈছে। এতিয়া মোক পইচা দৰকাৰ, সেয়াই আৰু, বাকী বেলেগ একো নাই। এতিয়া কথা হ'ল, আদিত্য ৰাভা ডাঙৰীয়াই বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ আলোচনাৰে এই সমবায়ৰ কলংক মুচিবলৈ চেষ্টা কৰিছে নেকি? নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।